আকাশবাণী গুৱাহাটীৰ নাট মহোৎসৱ 2025। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজিৰে পৰা সাদিনীয়াকৈ আয়োজন কৰিছে এটি নাট মহোৎসৱৰ। অসমৰ বিভিন্ন ঠাইত নাটকেৰে এটি ৰুচিশীল নাট্য পৰিৱেশ ৰক্ষা কৰি অহা 7টাকৈ নাট্যদলৰ নাটক এই মহোৎসৱত পৰিৱেশিত হ'ব। নাট মহোৎসৱ 2025ৰ প্ৰথম নিশাৰ নাট ৰাৱণ। নাটৰ ৰচনা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ। নাটখনি পৰিৱেশন কৰিছে গুৱাহাটীৰ সূৰ্যৰ শিল্পীসকলে। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ৰাৱণ। ৰাইজ, আজি আমাৰ দেশ সংকটময় মুহূৰ্তৰ মাজেদি পাৰ হৈছে। আজি জাতিৰ সন্মুখত নানা প্ৰকাৰৰ দুৰ্যোগে দেখা দিছে। আজি সমগ্ৰ জাতিয়ে সাহস আৰু দৃঢ়তাৰে এই সংকট আৰু দুৰ্যোগৰ সন্মুখীন হ'ব লাগিব। দেশৰ এই সংকটময় মুহূৰ্তত আজি আমাক লাগে কঠোৰ পৰিশ্ৰম, একতাবোধ আৰু জাতীয় সংহতিবোধ। ক্ষুদ্ৰ স্বাৰ্থ আৰু তুচ্ছ ভেদাভেদ পাহৰি আজি আমি এক জাতি, এক গোট হৈ থিয় দিব লাগিব। ৰাইজ, বন্ধ কৰক সেইবোৰ হাছত গঢ়া বচন মুখস্থৱতা বন্ধ কৰক। কি কৰিছো ৰাইজ, আপোনালোকক বেছি সময় আমনি কৰাৰ ইচ্ছা মোৰ নাই। আপোনালোক স্বাধীন দেশৰ নাগৰিক। আপোনালোকে অকণমান ধৈৰ্য ধৰি মোৰ বক্তব্য শেষ কৰিবলৈ দিয়ক। ৰাইজ, আপোনালোকে কামৰ কথা কওক, কামৰ কথা কওক। কাইলৈ মই দেশৰ সংকটময় অৱস্থা হলে কি কৰিব লাগিব সেইটো পৰিষ্কাৰকৈ কওক। সাহসেৰে সন্মুখীন হ'ব লাগিব মানে কি? ৰাইজ, আপোনালোক অশান্ত নহ'ব। আপোনালোক নিজ নিজ ঠাইত বহি থাকক। ৰাইজ, আমাৰ সভাৰ কাম শেষ হ'বলৈ আৰু সৰহপৰ নাই। আপোনালোকে শান্তিৰে সভাৰ কাম শেষ হ'বলৈ দিয়ক। বৰ বেয়া কথা হ'ল, বৰ বেয়া কথা হ'ল। কি বেয়া কথা হ'ল? মন্ত্ৰী ডাঙৰীয়াৰ সভাখন বন্ধ হৈ গ'ল। সেইটো ভাল হৈছে, ভাল হৈছে। যি সভা, যি বক্তৃতা 1000 ঘণ্টা চলি থাকিলেও কাৰো একটিল উপকাৰ নহয়, সেইবোৰ সভা, সেইবোৰ বক্তৃতা বন্ধ হৈ যাব লাগে। বন্ধ হৈ যাব লাগে, বন্ধ কৰি দিব লাগে। সেই বুলি এজন কলেজৰ প্ৰফেচাৰে ৰাজহুৱা সভাত তেনেকৈ চিঞৰ বাখৰ কৰি? মানে নিশ্চয় কৰিম, 100 বাৰ কৰিম। মই নকৰিলেও প্ৰত্যেক আত্মমৰ্যাদা জ্ঞান থকা মানুহে কৰা উচিত, আৰু কোনেও নকৰিলে ময়েই কৰিম। মই মনে মনে থাকিম প্ৰফেচাৰ বুলি, কি মনে মনে থাকিব চাকৰিৰ পৰা খেদা খাই বুলি, অইন এটা মনে মনে থাকিব এইবোৰ কথা আমি কি ভূ পাওঁ দেউতা এই বুলি। আৰু এই মনে মনে থকাৰ সুবিধা লৈ তেওঁলোকে মহা আড়ম্বৰেৰে বাণী প্ৰদান কৰি থৈ যাব আৰু ভাবিব আজি এনেকুৱা বক্তৃতা দিলোঁ, মানুহবোৰ একেবাৰে নিস্তব্ধ হৈ গ'ল, কাৰো মুখত এটাও শব্দ নাই। আৰু ৰাজহুৱা সভা তেওঁলোকৰ মুখ বন্ধ নকৰি ক'ত কৰিবি? ৰাজহুৱা সভাৰ বাহিৰে অইন ক'ততো তেওঁলোকে আমাৰ মুখামুখি নহয়। আহিব তেওঁলোক এই প্ৰফেচাৰ কমন ৰুমত তোৰ মোৰ মুখামুখি হ'বলৈ, আৰু যদি আহেও এই কমন ৰুমত কেনেকৈ তেওঁৰ মুখ বন্ধ হৈ গ'ল সেইবোৰ কথা কাইলৈ দেশৰ মানুহে জানিব পাৰিব নোৱাৰে। কিন্তু কাইলৈ বাতৰি কাকতত চাবি হেডলাইন ওলাইছে, বৰ্তমানৰ সংকটৰ সাহসেৰে সন্মুখীন হ'বলৈ ৰাইজলৈ আহ্বান। নহয়, ক'বলৈ দিয়ক, কওক। চাওক, আপোনাৰ কাৰণে নহ'লেও সভাখনত এনেকুৱা মানুহ হয়তো বহুত আছিল যিসকলৰ কাৰণে তেওঁৰ কথাবোৰ প্ৰয়োজনীয়, যিসকলে তেওঁৰ কথাবোৰ শুনে, তেওঁলোক শুনিবলৈকে তালৈ গৈছিল। কাৰো কাৰণে প্ৰয়োজনীয় নহয়, কাৰো কাৰণে প্ৰয়োজন নহয়। কোনো তেওঁৰ কথা শুনিবলৈ তালৈ যোৱা নাছিল। যিবোৰ মানুহে একতা বোধ, জাতীয় সংহতি বোধ, সাহস আৰু দৃঢ়তাৰে সন্মুখীন হোৱা এইবোৰ কথাৰ মৰ্ম বুজে, তেওঁলোকে সেইবোৰ কথা শুনিবলৈ আজিলৈকে বাকী ৰখা নাই। আৰু এইখন দেশত থাকি আজিলৈকে যিবিলাকে সেইবোৰ শব্দৰ বক্তৃতা শুনা নাই, তেওঁলোকে সেইবোৰ শব্দৰ মৰ্ম কিয়, সাধাৰণ অৰ্থও বুজি নাপায়। আচ্ছা তই মোক কচোন, বুকুত মেথনি মাৰি পিঠিত কেঁচুৱা এটা বান্ধি লৈ হাঁচতিৰ আগত জেলেপি ভজাবুট খোৱাৰ কাৰণে পইচা কেইটামান বান্ধি লৈ 7-8 মাইল পথৰুৱা বাটেদি মিটিঙলৈ অহা মানুহক এই একতা বোধ, জাতীয় সংহতি বোধ এইবোৰ কথা ক'বলৈ তোৰ সাহস আছে? নৈতিক বল আছে? মোৰ নাই। মই যদি নেতা হ'লোহেঁতেন, মই যদি সেইখন সভালৈ গ'লোহেঁতেন, তেনেহ'লে ক'লোহেঁতেন ৰাইজ আপোনালোক কামৰ মানুহ,
আপোনালোক পৰিশ্ৰম কৰা মানুহ এইখিনি সময় আপোনালোকে কাম নকৰিলেও অকণমান জিৰণি ল'ব পাৰিলেহেঁতেন মই আপোনালোকৰ এইখিনি সময় নষ্ট কৰাৰ কাৰণে দুখিত মোক আপোনালোকে ক্ষমা কৰিব মই আপোনালোকৰ লগত এটা প্ৰয়োজনীয় কথা আলোচনা কৰিবলৈ আহিছোঁ মই শুনিছোঁ এই অঞ্চলৰ ভালেমান অলপ পঢ়া শুনা জনা মদগজ ডেকা ল'ৰাই 1.5 কোটি 2 কোটি টকা দৰমহাৰ পিয়ন বা ৰান্ধনি কাম বিচাৰি চহৰৰ বাটে বাটে ঘূৰি ফুৰিছে কিন্তু ৰাইজ বেল পৰিলে নেকি তোৰ ক্লাছ আছে আছে যা মোৰ কথা হ'ল কি জানো তই সেই একে কেইখিলা কাগজকে ক্লাছত ব্যৱহাৰ কৰ কিছুদিনৰ পিছতে ল'ৰাৰ মাজত তোৰ বদনাম ওলাব এই একে সোপা পুৰণি নোটকে বছৰৰ পিছত বছৰ চলাই দিছ বুলি পানীপথৰ যুদ্ধখনৰ এতিয়া আৰু সাল সলনি হোৱাৰ উপায় নাই অথচ তই বছৰে বছৰে পানীপথৰ যুদ্ধৰ ওপৰত নতুন নোট প্ৰস্তুত কৰিব লাগিব কিন্তু এই মানুহবিলাকৰ ভৰিৰ তলেদি তীব্ৰ গতিৰে নতুন বুৰঞ্জী পাৰ হৈ গৈছে অথচ তেওঁলোকে এটাও নতুন শব্দ তেওঁলোকৰ বক্তৃতাত সোমোৱাই লোৱা নাই তই মোক ক কালি মানুহজনে যি কেইষাৰ কথা কৈছিল সেই কেইষাৰ কথা পুৰণি বাতৰি কাকতৰ পৰা কাটি কেইহেজাৰ টুকুৰা তোক গোটাই দিব লাগে যা যা তোৰ পলম হ'ব যা ইয়াৰ পিছৰ পিৰিয়ডত মোৰো এটা ক্লাছ আছে কথাবোৰ অলপ জুকিয়াই লওঁ যা তই যা তোমাৰতো আজি আৰু ক্লাছ নাই সন্ধ্যা আছে টিউটৰিয়েল ক্লাছ এটা আছে বুজিছা সন্ধ্যা কালিৰ ঘটনাটোৰ কাৰণে মই এতিয়ালৈকে বহুত মতামত শুনিছোঁ যি নকওক মই জানো মই কনভিন্স মই ঠিক কাম কৰিছোঁ তথাপি কোৱাচোন তুমিতো একেবাৰে আগত বহি আছিলা তোমাৰ মতামতটো শুনো মই একেবাৰে আগত বহি থকা আপুনি কেনেকৈ দেখিলে তোমাৰ সেই বিখ্যাত চাদৰখনৰ কাৰণে চাদৰখনৰ ৰঙা পাৰিটো ইমানবোৰ মানুহৰ মাজত ইমান দূৰৰ পৰা জিলিকি আছিল তাকে ভাবিছোঁ পিছলৈ চাদৰখনৰ পাৰিটো এন্ধাৰতো জিলিকিবই নেকি এইটোতো বৰ আচৰিত কথা কি আচৰিত কথা এজন মানুহে চাদৰৰ পাৰিও দেখে আৰু সেই একেজন মানুহে গণ্ডগোলৰ সূত্ৰপাত কৰি মিটিংখনো বন্ধ কৰে তাৰমানে মই মিটিংখন শেষ হোৱালৈ তাতে ৰৈ থাকিব লাগিছিল পৰাপক্ষত মিটিংখন সন্ধিয়াৰ পিছলৈকে চলি থকাত সহায় কৰিব লাগিছিল আৰু মিটিং শেষ হোৱাৰ পাছত চল বুদ্ধি কৰি তোমাক মানুহৰ পৰা আঁতৰাই নি নৈৰ পাৰি দি এপাক ঘূৰাই ফুৰাই ঘৰত থৈ আহিব লাগিছিল চিডাল কি হয় আকৌ চোৱা তুমি মিটিঙলৈ গৈছানে নাই সেইটো লক্ষ্য কৰাটো মোৰ প্ৰবৃত্তিৰ প্ৰতি থকা দায়িত্ব আৰু মিটিংখন বন্ধ কৰি দিয়াটো মোৰ প্ৰত্যেকজন মানুহৰ প্ৰতি থকা দায়িত্ব মোৰ ওপৰত একো খং কৰিছে কিয় নাই খং কৰা নাই নহয় মোৰ এইটোৱেই সন্দেহ হয় আপুনি যে এইবোৰ কাণ্ড কৰি ফুৰে কেৱল একোটা অকৰা খঙৰ ভ্ৰমকত কৰে নেকি চাওক মই আপোনাৰ লগত কেতিয়াও তৰ্ক কৰা নাই কাৰণ তৰ্ক কৰিবলগীয়া আজিলৈকে হোৱাই নাই কিন্তু কেৱল সেই এটা সন্দেহ মোৰ খংটো হওক চোৰৰ মানত পুলিচবোৰ সদায় খঙাল জাবৰবোৰৰ কাৰণে বাঢ়নিবোৰ খঙাল পানীৰ কাৰণে গাখীৰবোৰ খঙাল প্ৰত্যেক বস্তুৱে কোনোবা নহয় কোনোবা বস্তুৰ কাৰণে খঙাল হওক সেইকণ খং মোক লাগে তোমালোকে কথাবোৰ নুবুজা কিয় ভাবি চোৱাচোন দৃঢ়তা সাহস কঠোৰ পৰিশ্ৰম সংহতি এইবোৰ কিমান গুৰুত্বপূৰ্ণ মহান শব্দ অথচ আমাৰ মনত এইবোৰ শব্দৰ অৱস্থা চোৱা এই শব্দবোৰ তেনেকুৱা হৈ গ'ল কিয় কোনে কৰিলে শব্দবোৰৰ এনেকুৱা অৱস্থা কোনে কৰিলে আমাৰ এনেকুৱা অৱস্থা নহয় আপোনালোকে মোক ভুল বুজিছে মই এজন শিক্ষিত সচেতন মানুহ বহুত সময়ত মই মোৰ ভিতৰত এটা অস্থিৰতা এটা উত্তাপ অনুভৱ কৰিছোঁ কেতিয়াবা সংযম হেৰুৱাই মই সেই অস্থিৰতা উত্তাপ প্ৰকাশ কৰিবলৈ বাধ্য হৈছোঁ কিন্তু সেইবুলি মই নেতা হ'বলৈ বিচৰা নাই আপুনি বিচৰা নাই কিন্তু আমি বিচাৰিছোঁ অৱশ্যে আমি আপোনাক নেতা হ'বলৈ কোৱা নাই আমি বিচাৰিছোঁ আপুনি উপযুক্ত ঠাইত উপযুক্ত মঞ্চত আপোনাৰ উত্তাপ প্ৰকাশ কৰক আপুনি যিমানেই সচেতন নহওক আপুনি এজন সাধাৰণ নাগৰিক আৰু এজন সাধাৰণ নাগৰিক অত্যন্ত দুৰ্বল মানুহ আপুনি অকলে এনেকৈ একো কৰিব নোৱাৰে কিন্তু আপুনি ৰাইজৰ সমৰ্থন গোটাই লওক আপুনি অফুৰন্ত বল পাব আজি আপুনি ইয়াৰ ৰাজপথত এজন দেশৰ অহিত চিন্তা মানুহক হত্যা কৰক আপোনাক গ্ৰেপ্তাৰ কৰা হ'ব
কিন্তু ৰাইজৰ আশীৰ্বাদ শিৰত লৈ যুদ্ধলৈ যাওক, তাত গৈ যিমানে শত্ৰু নিধন কৰিব সিমানে আপোনাক দেশৰ মানুহে বীৰ বুলি পূজা কৰিব। আপুনি ভাবি চাওক। আৰু এইটো আমাৰ সকলোৰে অনুৰোধ, আপুনি প্লিজ মত দিয়ক। নহয় এইটো অভাৱনীয় কথা। মই নিৰ্বাচনৰ প্ৰাৰ্থী হ'ম, নিৰ্বাচন খেলিম, সদস্য হ'ম, সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিম, মাজে মাজে নিজৰ সমষ্টিৰ বক্তৃতা দিম। নহয়, এইটো মোৰ চিন্তাধাৰাই নহয়, এইটো মোৰ কাৰ্যপন্থাই নহয়। এই ভাল মই এনেকৈ মানুহৰ মাজতে থাকোঁ, মই মানুহক এনেকৈ গঢ়ি তোলোঁ। দেশৰ যাৰেই চৰকাৰ নহওক, যি দলৰেই নেতা নহওক, তেওঁলোকে যেন মানুহক ভয় কৰে। কামৰ কথা নাথাকিলে, পৰিষ্কাৰ বক্তব্য নাথাকিলে তেওঁলোক যেন মানুহৰ মাজত সভা পাতিবলৈ নাই। বছ সেইটো তই কেনেকৈ কৰিবি? সেইবাৰৰ কথা মনত আছে? তই আপত্তি কৰিলি, তোৰ লগতে বহুতে আপত্তি কৰিলে, ফলত সভাখন ভাগি গ'ল। কিন্তু তাৰ পিছদিনাই সেই একেজন মানুহে যিখন চহৰত বিৰাট ৰাজহুৱা সভাত ভাষণ দিলে তাৰ বাতৰি আমি কাগজত পঢ়িলোঁ। আৰু লগতে এইটো বাতৰি পঢ়িলোঁ, আমাৰ চহৰত পতা সভাখনৰ কাৰ্যসূচী হেনো একাংশ জনতাৰ উচ্ছৃংখল ব্যৱহাৰৰ কাৰণে চমুৱাই পেলোৱা হ'ল। কথাটো মন কৰিলি? সেইকাৰণেই কৈছোঁ, আপুনি অইনৰ মুখ তেনেকৈ বন্ধ কৰিব নোৱাৰে। তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ আপুনি মুখ খুলিব লাগিব। দেশখনৰ প্ৰত্যেকখন মঞ্চৰ পৰা আপুনি মানুহক এনেকুৱা কথা কওক যাতে তেনেধৰণৰ কথাৰ বাহিৰে অইন একো কথা মানুহে নুশুনে। আৰু অইন ধৰণৰ কথা যিবিলাকে কয় তেওঁলোকে তেতিয়া মানুহৰ সন্মুখলৈ আহিবলৈ আপুনিয়েই ভয় কৰিব। আৰু দ্বিতীয় কথা হৈছে, আমিতো সেই নেতাসকলৰ মাজলৈ পঠিয়াই দিওঁ। তই তেওঁলোকক পৰিষ্কাৰকৈ বুজাই দিবি, তেওঁলোকক শিকাই দিবি যে পৰিষ্কাৰ বক্তব্য নাথাকিলে, কামৰ কথা নাথাকিলে ৰাইজৰ সন্মুখলৈ আহিবলৈ তেওঁলোকৰ কোনো অধিকাৰ নাই, কোনো প্ৰয়োজন নাই। তই কথাটো ভাবিছনে নাই? চাইছোঁ কিন্তু চা, তই মোক জানো, সেইটো মানে কি বুলি বুজাম, সেইটো মোৰ লাইন নহয়। এই ধৰণৰ ৰাজনীতিক মই বৰ তুচ্ছ জ্ঞান কৰোঁ, মাজে মাজে ঘিণ কৰোঁ। মোৰ ইচ্ছা কেতিয়াবা সুবিধা বুজি গোটেই ব্যৱস্থাটোৰ, গোটেই পদ্ধতিটোৰ মূল ঠাই এডোখৰত আচম্বিত একোটা প্ৰচণ্ড আঘাত কৰোঁ। কিন্তু ইয়াত কিন্তু চিন্তু নাই। সেইটোৱে তোৰ ইচ্ছা আৰু সেইটোৱে আমাৰো ইচ্ছা। আমাৰো ইচ্ছা, আৰু তাকে কৰিবলৈ আপুনি মূলৰ ওচৰ চাপিব লাগিব। আপুনি যেনিবা এইবোৰ ৰঙীন পোহৰ ভাল পোৱা নাই, কিন্তু এটাকৈ শিলগুটি দলিয়াই আপুনি কিমান বাল্ব ভাগিব? তাতকৈ মেইন ছুইচটো বন্ধ কৰি লওক আৰু তাৰপিছত বাল্ববিলাক সলাবলৈ চেষ্টা কৰক। ৰবি, মই কথাটো ঠিককৈ ভাবিব পৰা নাই। চাওক চৌধুৰী, নেতা হোৱা মানুহৰ অভাৱ একেবাৰে নাই, কিন্তু আমি আপোনাৰ ওচৰ চাপিছোঁ বহুত আশা লৈ। এজন অলাগতিয়াল মানুহৰ ঠাইত এজন লাগতিয়াল মানুহক প্ৰতিষ্ঠা কৰিব পাৰিলে মানুহৰ দুগুণ লাভ হয়। সামৰ্থ্য থকা যোগ্যজনে মানুহক সেই লাভৰ পৰা বঞ্চিত কৰিব নালাগে। কিন্তু এই নিৰ্বাচন বস্তুটোৱে বৰ জঞ্জালৰ বস্তু। মোৰতো ধাৰণা আছিল সেইটো লেতেৰা বস্তু। এটা অভিযান লাগিল, টকা পইচা লাগিল। আপোনালোক কেইজনে ভোট দিলেইতো মই নিৰ্বাচিত নহওঁ। তই সেইবোৰ কথা চিন্তা কৰিব নালাগে। তই কেৱল মত দে, বাকী কাম কেনেকৈ হয় চাই থাকিবি। হ'ল তেনেহ'লে কথা পকা হ'ল মানে? ৰবি, তই কিমান তৰ্ক কৰি থাকো। ব'লক আমি যাওঁ। মিছ দাস, আপুনি অলপ মোৰ লগত আহকচোন, আপোনাক কথা এষাৰ কৈ যাওঁ। ব'লক। তেনেহ'লে চৌধুৰী, এই কথা পকা হ'ল দেই, আৰু আপুনি একো সলনি নকৰিব। আমি আহিছোঁ তেনেহ'লে। ভাল। সন্ধ্যা, সি কি ক'লে তোমাক? কি ক'ব আৰু, ক'লে মই যেন আপোনাক জোৰ কৰোঁ, ভালকৈ বুজাওঁ। তুমি জোৰ কৰিবা মানে? তেখেতসকলৰ ধাৰণা, আৰু মই জোৰ কৰিলে আপুনি মানিব। সেইটো ধাৰণা তেওঁলোকৰ হ'বলৈ পালে কেনেকৈ? মই কেনেকৈ কওঁ এতিয়া কেনেকৈ হ'বলৈ পালে? এতিয়া তুমি মোক জোৰ কৰিবা নেকি, বুজাবা নেকি?
আপুনি ইমানবোৰ টান টান কথা নুবুজোৱাকৈয়েতো বুজে। এতিয়া ইমানবোৰ মানুহে চিন্তা কৰি ঠিক কৰা সহজ পৰিষ্কাৰ কথাটো মই বুজোৱাৰতো কথাই নাই, কোনেও বুজাবলগীয়া হোৱা উচিতেই নাছিল। তাৰমানে তুমিও এইবোৰ কথা আগৰ পৰা জানা? নাই মই ঘটনাবোৰ ধৰিব পৰা নাই। ভিতৰে ভিতৰে এটা ষড়যন্ত্ৰ চলিছে যেন পাইছোঁ। কিন্তু তুমিতো মোৰ কথাবোৰ জানা সন্ধ্যা। মই সেইটো ঘৰ সজাবলৈ লৈছোঁ। কোনোমতে খুটাকেইটা থিয় হৈছে। এসময়ত ঘৰটো সম্পূৰ্ণ হ'ব। তাতে এটা নিজৰ লাইব্ৰেৰী কৰিম। এজাক চোকা ল'ৰা ঘৰতে গোটাই ল'ম। সিহঁতৰ বুদ্ধিৰ লগত ঘঁহাই মোৰ বুদ্ধিও চোকা কৰিম। সিহঁতৰ বুদ্ধিও চোকা হ'ব। পিছত এদিন দেখিবা সেইজাক ল'ৰাৰ জ্ঞান বুদ্ধিৰ সন্মুখত তিষ্ঠিবলৈ সহজে মানুহ পোৱা নাযাব। মই ভাবিছোঁ সেইবোৰ, আৰু তোমালোকে ভাবিছা এতিয়া মই ইলেকশ্যন খেলোঁ, জেপৰ পইচাকেইটা নষ্ট কৰি দেউলীয়া হওঁ আৰু মগজ লেতেৰা কৰোঁ। মগজ লেতেৰা কৰিব নালাগে। ইলেকশ্যনটোৰ লগত ঘঁহাই মগজটো ধৰাই লওক। আৰু ঘৰটো সম্পূৰ্ণ নোহোৱাৰ কথা ভাবিব নালাগে নহয়। আপোনাৰ এক পইচাও খৰচ নহয়। অৱশ্যে ইলেকশ্যনত জিকাৰ খবৰ ওলোৱাৰ দিনা পাৰে যদি কলেজৰ ল'ৰাহঁতক চাহ মিঠাই খাবলৈ পইচা অলপ দি দিব। এইবোৰ আয়োজন কোনে কৰিছে সন্ধ্যা? দেখিব নহয় কোনে কৰিছে। অধ্যাপক অজয় চৌধুৰীক ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। যোগ্য ব্যক্তিক ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। ফুলৰ ছবি থকা বাকচত ভোট দি স্বতন্ত্ৰ প্ৰাৰ্থী অধ্যাপক চৌধুৰীক জয়যুক্ত। আপোনালোকৰ সামাজিক অৰ্থনৈতিক ৰাজনৈতিক জীৱনৰ ভৱিষ্যত আঁচনি নিৰ্মাণ কৰাৰ চূড়ান্ত সুযোগ আপোনালোকৰ হাতলৈ আহে এই নিৰ্বাচনৰ সময়ত। আপোনালোকৰ হাতত এটা ভোট থাকে। এই ভোটটোৰ ব্যৱহাৰ কেনেকৈ আপোনালোকৰ নিজৰ মংগল অমংগলৰ কাৰণ হ'ব পাৰে সেইটো আপোনালোকে উপলব্ধি কৰাটো অত্যন্ত প্ৰয়োজনীয়। ৰাইজ, মই যিগৰাকী মানুহৰ হকে আপোনালোকক ক'বলৈ আহিছোঁ, তেখেত এতিয়াও বিখ্যাত ৰাজনৈতিক নেতাৰ শাৰীলৈ উঠা নাই। কিন্তু তেখেতৰ আটাইতকৈ ডাঙৰ পৰিচয় হৈছে তেখেত আপোনালোকৰ আমাৰ মাজৰে এজন হৈ থাকিবলৈ এজন সৎ লোকৰ যিখিনি গুণৰ প্ৰয়োজন সেইখিনি গুণ তেখেতৰ আছে। আমাৰ সুখ দুখৰ কথা চিন্তা কৰিবলৈ এজন নিস্বাৰ্থ পুৰুষৰ যিটো মনৰ প্ৰয়োজন সেই মনটো তেখেতৰ আছে। ৰাইজ, ভোট আপোনালোকে শেষ মুহূৰ্তত যাকে নিদিয়ক তাত আমাৰ কোনো আপত্তি নাই। কিন্তু ভোটটো দিয়াৰ আগতে সকলো কথা বিচাৰ কৰি চোৱাত আপোনালোকৰ আপত্তি থকা উচিত নহয়। আপোনালোকৰ সুখ শান্তিৰ সমস্যা আপোনালোকে নিজে বুজে। আজিলৈকে এইবোৰ সমস্যা সমাধানৰ কাৰণে কি ব্যৱস্থা লোৱা হৈছে তাকো আপোনালোকে দেখি আহিছে। ৰাইজ, স্বতন্ত্ৰ প্ৰাৰ্থী অধ্যাপক অজয় চৌধুৰীক ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। যোগ্য ব্যক্তিক ভোট দিয়ক, ভোট দিয়ক, ভোট দিয়ক। ৰাইজ, মই ৰাজহুৱা সভাত বক্তৃতা দিবলৈ অভ্যাস কৰা নাই। মই এইটো কাম ভালো নাপাওঁ। তথাপি মই আহিছোঁ আপোনালোকক দেখা কৰিবলৈ। মোৰ যদি কিবা চিনাকি ইতিমধ্যে আপোনালোকে পাইছে তেনেহ'লে তাতকৈ নতুন বেছি চিনাকি মই আপোনালোকক দিব নোৱাৰিম। আৰু এই এদিনৰ সাক্ষাতত মোৰ নিজৰ মুখত নিজৰ পৰিচয় এসোপা শুনি আপোনালোক নিশ্চয় ভুল নাযায়। নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে থিয় দি আজি মই আটাইতকৈ দুখিত এইকাৰণেই যে মই আপোনালোকৰ ভৱিষ্যতৰ কাৰণে একো প্ৰতিশ্ৰুতি দি যাব নোৱাৰোঁ। মানুহৰ ভালৰ কাৰণে কাম কৰিবলৈ মোৰ ইচ্ছা আছে, পৰিশ্ৰম কৰিবলৈ মোৰ শক্তি আছে। একমাত্ৰ সেইকাৰণেই মই প্ৰাৰ্থী হৈছোঁ। কিন্তু ৰাইজ, এটা কাম মই নিশ্চয় কৰিব পাৰিম। আপোনালোকৰ মাজলৈ ভুৱা প্ৰতিশ্ৰুতি দিবলৈ যাতে কোনো আহিব নোৱাৰে তাৰ ব্যৱস্থা মই কৰিব পাৰিম। আজিলৈকে আপোনালোকক যিমান প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ 4 ভাগৰ 1 ভাগ কাম হোৱা হ'লেও আপোনালোক সুখী হ'লহেঁতেন। সেই প্ৰতিশ্ৰুতি দিয়াসকলৰ টেটুত চেপা মাৰি ধৰি সুধিব পাৰিম, কিয় তোমালোকে মিছা কথা কৈছিলা? কিয় মানুহক ভুৱা প্ৰতিশ্ৰুতি দিছিলা? আৰু ৰাইজ, মই যদি কেতিয়াবা মোৰ কথা ৰাখিব নোৱাৰোঁ
সেইদিনা আপোনালোকেও মোৰ টেটু চেপি ধৰিবলৈ সুবিধা পাব। সেই সুবিধা মই আপোনালোকক দিম। বাসন্তীপুৰ সমষ্টিৰ পৰা অধ্যাপক অজয় চৌধুৰী তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বাসুদেৱ বৰ্মনক ৩,৭৬৩টা ভোটত পৰাজিত কৰি নিৰ্বাচিত হৈছে। অধ্যাপক চৌধুৰীয়ে প্ৰায় ৯,৮৪৫টা ভোট আৰু শ্ৰী বৰ্মনে ৬,০৮২টা ভোট লাভ কৰিছে। এই সমষ্টিৰ বাকী দুজন প্ৰাৰ্থীৰ আমানত বাজেয়াপ্ত হৈছে। আমাৰ পৰৱৰ্তী নিৰ্বাচনী বাতৰি সন্ধিয়া ৬ বজাত শুনিবলৈ পাব। যাওক, মই জানো বেলেগে কিবা গুডলাক বুলি ক'ব লাগিব। চাব, মানুহৰ আস্থা যেন কেতিয়াও নেহেৰুৱায়। অধিৱেশন বহি থকা কালচোৱাৰ প্ৰত্যেক দিনেই বাতৰি কাকতত যেন আপুনি কোৱা কথাৰ দীঘল দীঘল বিৱৰণী আমি পঢ়িবলৈ পাওঁ। পিছে টিকিচকৈ খংটো মূৰত উঠাই নল'ব কিন্তু, শুনিছে? কিনো ভাবি আছে? ভাল লগা নাই। মই অৱশ্যে কৰিবলগীয়া কাম ঠিকেই কৰিম। তথাপি বাৰে বাৰে মনলৈ আহিছে এইটো যেন মোৰ কামৰ বাট নহয়। ঠিক আছে বাদ দিয়া। ঘৰটোৰ কি হ'ব পিছে? মইতো দুমাহমানৰ আগতে উভতি অহাৰ আশা নাই। হ'ব দিয়কচোন কিবা এটা। দুমাহততো ঘৰটো জহি খৰি নাযায় নহয়। বৰ বেছি ভেটিটোৰ আশে পাশে কচু ঢেকীয়া এসোপা গজিব, সেইখিনি মই চাম বাৰু। তুমি ষ্টেচনলৈ নোযোৱা? ষ্টেচনলৈনো কি যাব? তাত চাগৈ আপোনাৰ লগৰ বহুত মানুহ গোট খাই থাকিব, ভাল লাগিব জানো? আপুনি যাওকচোন বাৰু। মোৰ এটা টিউটৰিয়েল ক্লাছ আছে, সেইটোৰ এটা ব্যৱস্থা কৰিব পাৰিলে বাহিৰে বাহিৰে মই যাবলৈ চেষ্টা কৰিম। আহোঁ তেনেহ'লে। যাওক। ইয়াৰ প্ৰতাপত অধিৱেশন ভাগিয়ে যাব যেন পাইছোঁ। এৰা, গোটেইখন তোলপাৰ লগাই দিছে নহয়। মোৰ কেৱল সেই এটাই ভয় জানে, মানুহজনৰ অকৰা খংটো নুঠিলেই হয়। হঠাতে খঙৰ কোবত কিবা এটা কৈ পেলাব, দিব অধিৱেশনৰ বাকী কেইদিনৰ কাৰণে বহিষ্কাৰ কৰি। এইখন কাগজত 1-1.5টা কলম কেৱল তেখেতৰ কথাকে লিখিছে। মোৰ কিন্তু এইবোৰ পঢ়াতকৈ তেখেতৰ কথাবোৰ শুনিবলৈহে বৰ মন যায়। তেখেতৰ কোৱাৰ ধৰণটোহে আচল বস্তু। আৰু তেখেতৰ ভাগ্যও ভাল, এই অধিৱেশনৰ আৰম্ভণিতে ওলাল দুৰ্নীতিৰ কথা। এইটো বিষয়ত মানুহজনকতো শান্ত কৰাই টানে। পৰহিৰ স্বদেশখন দেখিছেনে নাই? নাই দেখা। কিয়? ৰ'ব, ডয়াৰতে থৈছিলোঁ, আছে হ'বলা, চাওঁ। এইখন চাওক, তাৰ স্পীচটোৰ এটুকুৰা তুলি দিছে। এইখিনি চাওক। চাওঁ। মই এটা সাধাৰণ ঘটনা উল্লেখ কৰোঁ। এবাৰ মোক এজন বন্ধুৱে সাহিত্য সম্পৰ্কীয় আলোচনা এখনত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলে। মই সন্মত হৈছিলোঁ, কিন্তু বিশেষ কাৰণত শেষ মুহূৰ্তত মই আলোচনালৈ যাব নোৱাৰিলোঁ। তাৰ এদিনৰ পিছত মোৰ এক আত্মীয় চোৰাংচোৱা বিভাগৰ কৰ্মচাৰী মোৰ ঘৰত উপস্থিত হ'লগৈ। তেওঁ মোক সুধিলে, তুমি পৰহি এখন মিটিঙত বক্তৃতা দিছিলা নেকি? মই ক'লোঁ, নাই দিয়া। কিয়? তাৰ পিছত মই গম পালোঁ সেই আলোচনা আয়োজন কৰাৰ গুৰিত আছিল এক ৰাজনৈতিক দলৰ লগত সম্পৰ্ক থকা দুজন মানুহ। মই বক্তৃতা দিয়া নাছিলোঁ, কিন্তু দিয়াৰ যে কথা আছিল সেইটোকে চৰকাৰৰ চোৰাংচোৱা বিভাগে সূত্ৰ হিচাপে ব্যৱহাৰ কৰিলে আৰু মোৰ বিষয়ে অনুসন্ধান কৰিবলৈ আৰু মোৰ গতিবিধি কাৰ্যপন্থাৰ ওপৰত চকু ৰাখিবলৈ তলৰ মহলাক নিৰ্দেশ দিলে। চৰকাৰৰ এটা বিশিষ্ট বিভাগৰ এই কাৰ্যদক্ষতাক কোনেও নহলাগি নোৱাৰে। কিন্তু চৰকাৰে এই কাৰ্যদক্ষতাৰ 100 এভাগো চাউলৰ লগত শিলগুটি কেনেকৈ মিহলি হয়, খোৱা তেল কেনেকৈ বিহ হয়, তাক ধৰা পেলাবৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰেনে?
ৰাজনৈতিক দলসমূহৰ মানুহৰ কাৰণে প্ৰয়োগ কৰা অপূৰ্ব কলা কৌশলৰ 100 এভাগো চৰকাৰী চাউলৰ 10 মুঠিত এমুঠি ধান কিয় মিহলি হৈ থাকে তাক আৱিষ্কাৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰেনে? মই অৱস্থা চাউল কলত বনাই আনো, পৰিষ্কাৰ চাউল পাওঁ। কিন্তু চৰকাৰৰ ধানখিনি কলবিলাকে পৰিষ্কাৰকৈ নেবানে কিয়? পথাৰত ধান কম হৈছে, মানুহে দুমুঠিৰ ঠাইত গাইপুতি এমুঠিকৈ চাউল পাব, সেইটো সহজে বুজিব পৰা কথা। কিন্তু সেই মুঠি চাউলত একুৰি ধান কিয় ওলাব? অলপ পইচা বেছিকৈ দিলেই বজাৰত হেজাৰ মোন চাউল পায়। কটা সেইবোৰ দেখিতো মানুহে নাক নকচায়। কি কাৰণে চৰকাৰৰ ধান বুলিলেই ধান কলবিলাকে বেলেগ ধৰণে কাম কৰিবলৈ আৰম্ভ কৰে? এইষাৰ কথা জানি আহিবলৈ চৰকাৰে এজন ভেটি খাই উভতি নহা বিষয়াক কামত লগাব নোৱাৰেনে? এগৰাকী চৰকাৰৰ মহাপুৰুষ বাটেদি গ'লে সমগ্ৰ পুলিচ ফৌজ তটস্থ হৈ বাটলৈ ওলাই আহে, কিন্তু লাখ লাখ মানুহৰ খাদ্যমুঠি ৰক্ষা কৰিবলৈ সেই ফৌজৰ সামান্য অংশ এটাও কামত লগাব নোৱাৰেনে? খাদ্যৰ অভাৱত যিমান মানুহ মৰিব, অখাদ্য কুখাদ্য খাই তাতকৈ বহুত বেছি মানুহ মৰিব। এই অতি সাধাৰণ কথাটো উপলব্ধি নকৰাটো আমাৰ কাৰণে এটা ডাঙৰ কলংক। আপুনি কথাটো দকৈ ভাবি চাওক চৌধুৰী, আমি আজি আপোনাৰ মত লৈ যাম বুলি আহিছোঁ। মই ভাবিছোঁ আপোনালোকে যিদিনা প্ৰথমে কথাটো উল্লেখ কৰে সেইদিনাৰে পৰা মই আপোনালোকৰ প্ৰস্তাৱটো ভালকৈ বিচাৰ কৰি চাইছোঁ। কিন্তু এটা কথা আপোনালোকেও ভাবি চাওক, মানুহে মোক ভোট দি তেওঁলোকৰ প্ৰতিনিধি কৰি পঠিয়াইছে, সেই নিৰ্বাচনত আপোনালোকৰ দলৰ প্ৰাৰ্থীজন পৰাজিত হৈছে। কিন্তু আমাৰ প্ৰাৰ্থীজন পৰাজিত হোৱাটো এইটো কেতিয়াও নুবুজায় যে ৰাইজে আমাৰ দলটোক বেয়া পায়। নুবুজায়, অন্ততঃ একমাত্ৰ সেইটোকে নুবুজায়। কিন্তু কি বুজায় সেইটো ধৰা টান। বৰ বেছি টান নহয়, এইটো প্ৰায় পৰিষ্কাৰ কথা যে মানুহে আপোনাৰ ব্যক্তিগত যোগ্যতাক স্বীকৃতি দিছে। যিকোনো দলৰ প্ৰাৰ্থী হিচাপেই আপুনি ৰাইজৰ আস্থাভাজন হ'ব পাৰিলেহেঁতেন। সেইটো নিশ্চিতভাৱে ক'ব নোৱাৰি। এইটো কথা অৱশ্যে ঠিক যে যথেষ্ট সংখ্যাগৰিষ্ঠতাৰে আপোনালোকে চৰকাৰ গঠন কৰিছে। এই ঘটনাই আপোনালোকৰ দলটোৰ জনপ্ৰিয়তা অন্ততঃ এতিয়ালৈ কিছু পৰিমাণে সূচায়। কিন্তু মই আপোনালোকৰ দলৰ প্ৰাৰ্থী হোৱা হ'লে কিমান মানুহৰ সমৰ্থন হেৰুৱালোহেঁতেন, কিমান নতুন মানুহৰ সমৰ্থন পালোহেঁতেন, যোগ বিয়োগ কৰাৰ পিছত কি থাকিলহেঁতেন ক'ব নোৱাৰোঁ। গতিকে মোৰ কাৰণে পৰিষ্কাৰ কথা হৈছে, ৰাইজে মোক যি ৰূপত দেখিছিল, যি ৰূপত মোক সমৰ্থন জনাইছিল, মই সেই ৰূপতে থাকি তেওঁলোকৰ কাৰণে যি পাৰোঁ কৰোঁ। সেইটোহে ডাঙৰ কথা। এই যে আপুনি ক'লে তেওঁলোকৰ কাৰণে যি পাৰে কৰিব, সেইটোহে ডাঙৰ কথা। আপুনি যদি আপোনাৰ সমষ্টিত 10খন স্কুল পতাৰ ব্যৱস্থা কৰে, আপুনি নিজে কি ৰূপত থাকি সেই ব্যৱস্থা কৰিলে সেইটো বিচাৰ মানুহে নকৰে। মানুহক কেৱল সুখ লাগে, শান্তি লাগে, মংগল লাগে। কিন্তু আপুনি যদি তেওঁলোকৰ কাৰণে একো কৰিব নোৱাৰে, তেনেহ'লে তেওঁলোকৰ মনত আপোনাৰ ৰূপেই সলনি হৈ যাব। বুজিছে চৌধুৰী, আজিলৈকে ভগৱানৰে এটা নিশ্চিত ৰূপ নহ'ল, অথচ মানুহে বিশ্বাস কৰে সেইজনাই সকলো দিছে, আৰু জীৱনৰ প্ৰতিটো প্ৰাপ্তিৰ লগে লগে সেইজনাক পৰম কৃতজ্ঞতাৰে প্ৰণাম জনাইছে। মোৰ কথা হৈছে, যাক বোলে কংক্ৰিট কাম, সেই কাম কৰাৰ বেছি সুবিধা আপুনি কেতিয়া পাব? আমাৰ বিশ্বাস কাম আপুনি কৰিবই, কিন্তু শক্তি সামৰ্থ্যৰ পূৰ্ণ ব্যৱহাৰৰ কাৰণে কিছুমান সুবিধা লাগে। বুজিছে চৌধুৰী, নাও এখন পাৰৰ পৰাও ঠেলি দিব পাৰি, আৰু নাৱৰ বুকুত বহি বঠাৰেও নাওখন চলাব পাৰি। কিন্তু পাৰৰ পৰা ঠেলি ঠেলি আপুনি কিমান দলৈ নাওখন নিব পাৰিব? এসময়ত আপুনি আগবাঢ়িব নোৱাৰা হ'ব। এটা ঠেলা মাৰি নাওখন আগুৱাই দিব, আৰু এঠাইত আপোনাৰ ঠেলাৰ জোৰটো নাইকিয়া হৈ যাব, নাওখন ৰৈ যাব। কিন্তু নাৱৰ বুকুত বহি লওক, লৈ কিমান গভীৰ পানীলৈ যাব গৈ থাকক। অৱশ্যে পানীৰ সোঁতৰ প্ৰশ্ন আছে, নাও বোৱাৰ পাৰ্গতালিৰ প্ৰশ্ন আছে, কিন্তু আমি জানো চৌধুৰী আপুনি পাৰিব, আপোনাৰ সেইখিনি সামৰ্থ্য আছে। সেইকাৰণে আমাৰ কাৰণে, মানুহৰ কাৰণে আপোনাক আমাক লাগে। কিন্তু মনত ৰাখিব চৌধুৰী, এই অৱস্থাত যেতিয়া আমি কামৰ কথা কওঁ, এই অৱস্থাত আপোনাৰ মানুহ
আমাৰ মানুহ বুলি বেলেগ বেলেগ মানুহৰ দল নাই যিটো মানুহে আপোনাক ভোট দিয়া নাছিল সেইটো মানুহক আপুনি খনাই দিয়া কুৱাটোৰ পানী খাবলৈ মানা কৰিব নোৱাৰে মই একো ঠিক কৰিব পৰা নাই মোক অলপ সময় দিয়ক সময় আপুনি ল'ব পাৰে কিন্তু ঠিক কৰিবলৈ আপোনাক আৰু সময় লগাটো অনুচিত আমি ধৰি লৈছোঁ আমাৰ পাৰ্লিয়ামেণ্টাৰী কমিটিৰ ভিতৰতে দুৰ্নীতি সম্পৰ্কীয় এখন সাব কমিটি পতা হ'ব সেই সাব কমিটিত আপোনাক আমি ধৰি লৈছোঁ না ৰ'বচোন ৰ'ব আপোনালোকে তেনেকৈ ধৰি নল'ব মোক চিন্তা কৰিবলৈ অকণমান সময় দিয়ক আলোচনা কৰিবলৈ দিয়ক সন্ধ্যা বৰ উঠাটো খাই আহিছে দেখোন ইমান ৰাতিপুৱাই চোৱা অলপ পিছতে মানুহে মোক বেৰি ধৰিব সন্ধ্যা তেতিয়া আৰু মই সময় নাপাম এইখন চিঠি চোৱা কালি ৰাতি চিঠিখন পাইছোঁ আৰু তেতিয়াৰ পৰা মই এবাৰ তোমালোকক লগ পাবলৈ অস্থিৰ হৈ আছোঁ কিহৰ চিঠি মই যি সন্দেহ কৰিছিলোঁ সেই মোক মন্ত্ৰী পাতিব মই এতিয়াই যাব লাগে আৰু মোৰ সুবিধা মতে অহা সপ্তাহতে কি এইবিলাক শপত গ্ৰহণ কৰিব লাগে স্পেচিয়েল মেছেঞ্জাৰে চিঠিখন লৈ আহিছে ইতিমধ্যে চাগে কথাটো ৰাষ্ট্ৰ হৈ পৰিছে ৰ'বচোন এইটো কথাত আপুনি ইমান অস্থিৰ হৈছে কিয় মইতো 2 বছৰ আগতেই জানিছিলোঁ এইটো ঘটনা ঘটিব কেনেকৈ ক'ব নোৱাৰোঁ কিন্তু 2 বছৰৰ আগতে যিদিনা বাতৰি কাকতত পঢ়িলোঁ আপুনি চৰকাৰৰ দলত যোগ দিছে সেইদিনাই মই জানিছিলোঁ সেয়া আপোনাৰ উজ্জ্বল জীৱনৰ পাতনি মাথোন মই সদায় বিশ্বাস কৰিছিলোঁ আপোনাক একোৱেই বাধা দি ৰাখিব নোৱাৰে মোৰ যে ইমান ভাল লাগিছে কাগজত চাগৈ লিখিব নহয় সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ কম বয়সৰ মন্ত্ৰী বুলি হেৰি নহয় আপুনি কিহৰ মন্ত্ৰী বাৰু মানে আপোনাৰ পৰ্টফলিঅ' কি তোমাৰ দেখোন বৰ ফূৰ্তি লাগিছে লাগিছেতো আপোনাৰ লগা নাই লগা মোৰ দুখ লাগিছে মই মন্ত্ৰী হোৱা মানুহ নাছিলোঁ মই মন্ত্ৰী হ'ব খোজা নাছিলোঁ মোৰ কিয় দুখ লাগিছে মই কাকো বুজাব নোৱাৰিলোঁ মই ভাবিছিলোঁ তীক্ষ্ণ ধাৰ থকা অস্ত্ৰৰ নিচিনা জুইৰ শিখাৰ নিচিনা এটা জীৱনৰ কথা মই ভাবিছিলোঁ মুক্ত ডাৱৰৰ বহুত উদ্ভ্ৰান্ত বিজুলীৰ কথা আৰু এয়া বেৰৰ ৰাস্তাৰ তাঁৰে তাঁৰে বৈ থকা বিজুলী বৈ থাক এতিয়া নহয় মই হ'লে এইটোহে বুজিছোঁ যে আপোনাৰ শক্তি আছিল এতিয়া সামৰ্থ্য আহিছে মানুহৰ উপকাৰ কৰিবলৈ ইয়াতকৈ ভাল সুবিধা মানুহে নাপায় কিন্তু মই এটা কথা বুজা নাই প্ৰত্যেক কথাতে আপোনাৰ লগত তৰ্ক কৰিব লাগে কিয় মানুহবোৰে বেঢ়ি লৈ যেতিয়া মোক প্ৰথমে মন্ত্ৰী হোৱাৰ কথা বুজাইছিল তেতিয়া তেওঁলোকেও ঠিক তোমাৰ নিচিনাকৈ ঠিক এনেকৈ কৈছিল মানুহৰ উপকাৰ কৰিবলৈ ইয়াতকৈ ভাল সুবিধা হেনো মানুহে নাপায় মন্ত্ৰী হোৱা মানুহৰ অভাৱ নাই অথচ মোৰ লগত তৰ্ক কৰিব লাগে কিয় কিন্তু মই ভাবিছোঁ অইন এটা কথা এই তৰ্কবিলাকত মই সদায় হাৰোঁ কিয় মই মন্ত্ৰী নহওঁ বুলিলেতো কোনেও মোক জোৰকৈ মন্ত্ৰী পাতিব নোৱাৰে কিন্তু ঘটনাই এনে গতি লয় অৱস্থাই এনে ৰূপ লয় পৰিৱেশে এনে বেহু পাতে যে আঁতৰি আহিবলৈ বাট নাথাকে চাওক আঁতৰি অহা বাটৰ কথা ভাবিব নালাগে আগলৈ যোৱাৰ বাটৰ কথা ভাবক গৈ থাকক ইমান দূৰ বাট অতিক্ৰম কৰাৰ সৌন্দৰ্যৰে আপুনি সুন্দৰ হওক ভাবিয়েই ভাল লাগে মন্ত্ৰী আপুনি মন্ত্ৰী হৈ গ'ল মই মন্ত্ৰী হ'লে তুমি বৰ ভাল পোৱা যেন পাইছোঁ নিশ্চয় কিন্তু কিয় তোমাৰ কি লাভ হোৱাট ডু ইউ গেইন কি সুধিলে আপুনি লাভ মই মোৰ লাভৰ কাৰণে আপুনি মন্ত্ৰী হোৱাত ভাল পাইছোঁ বুলি ভাবিছে নেকি বাৰু নহয় ৰ'ব আপুনি মোৰ কথাবোৰ
ইমান ভুলকৈ নুবুজিব। মই যদি তেনেধৰণৰ কিবা প্ৰকাশ কৰিছিলোঁ তেনেহ'লে মই ক'ব নোৱাৰাতহে কৰিছিলোঁ। ইচ্ছা কৰি মই কৰা নাই। আপুনি মোক বিশ্বাস কৰক, মন্ত্ৰীৰ সান্নিধ্যৰ প্ৰতি মোৰ অকণো লোভ নাই। মই ভুলকৈ বুজিলোঁ বুলি ধৰি লৈ তুমি এতিয়া বেছি ভুলকৈ বুজি থাকিবা নেকি? নহয়, মই ঠিকেই বুজিছোঁ। শুনকচোন, সৰু ল'ৰাই চিলা উৰাই নহয়, চিলাখন যিমান ওপৰলৈ যায় সূতাডালৰ ইটো মূৰত ধৰি থাকি ল'ৰাটোৱে সিমান বেছি আনন্দ পায়। কিন্তু কিছুমান এনেকুৱা নিকিন ল'ৰা আছে, সিহঁতৰ নিজৰ চিলা নিজৰ সূতা যোগাৰ কৰাৰ সামৰ্থ্য নাই। সেইবোৰ ল'ৰাই অইন চিলা উৰোৱা ল'ৰাৰ ওচৰত থিয় হৈ থাকি আনন্দ পায়। চিলাখন যিমান বেছি ওপৰলৈ যায় সিহঁতৰ আনন্দও সিমানে বেছি হয়। তেনেকুৱা আনন্দৰ বাহিৰে মই অন্য একো প্ৰকাশ কৰা নাছিলোঁ। তেনেকুৱা আনন্দতকৈ বেছি আনন্দ মোক নালাগেও। তোমাৰ ইমান কথা ক'বলগীয়া হ'ল কিয়? কিয় হ'ল আপুনিতো নিজেই ভালকৈ বুজিব। কিন্তু আপোনাৰ কথাষাৰৰ তুলনাত মই আচলতে একো কোৱা নাই। হ'ব বাৰু দিয়ক, সেয়া কোনোবা আহিছে। দাস আছেনে? আছোঁ, আহক। এই অজয় আহিছিল নেকি ইয়ালৈ? তই ইয়াতে আছ? তোকনো অভিনন্দন জনাবলৈ ৰাতিপুৱাই ঘূৰি ফুৰিব লাগেনে? আছে, আহক। আছে নেকি? ৰবি, মই তোক প্ৰথমে অভিনন্দন জনাওঁ। কংগ্ৰেচুলেশ্যনছ। ভাই, কি আনন্দ দেখিছে ই কেনেকৈ পলাই ফুৰিছে। কংগ্ৰেচুলেশ্যন চৌধুৰী, কংগ্ৰেচুলেশ্যন। চৌধুৰীয়ে কৈছোঁ, কাইলৈ পুৱা ইয়াতে লগ ধৰিবলৈ ক'ব। নহয়, ঘৰলৈ যাব নালাগে, অফিচলৈকে আহিবলৈ ক'ব। বাৰু। হয়, চৌধুৰীয়ে কৈছোঁ, নাই যোৱা। হয় নেকি? মইতো 9 বজাৰ আগতে ইয়াৰ পৰা ওলোৱাটো টান দেখিছোঁ। আৰু এটা কথা, মোৰ মতামত মই সভাপতিক জনাইছোঁৱেই। আলোচনাৰ যোগেদি উভয় পক্ষকে সন্তুষ্ট কৰিব পৰা এটা সিদ্ধান্তত উপনীত হোৱা, এই ধৰণৰ বাক্য প্ৰস্তাৱটোত নথকাই ভাল। এইটো এটা বহু প্ৰচলিত গাৰ পৰা দায়িত্ব এৰুৱাব খোজা বাক্য। যিকোনো বিবাদত, সেইটো আন্তঃৰাষ্ট্ৰীয় হওক বা বাটত দুজন মানুহৰ মাজত লগা বিবাদেই হওক, সেইষাৰ কথা সেয়ে সহজে কৈ দিব পাৰে আৰু কোৱা উচিতো। কিন্তু এইষাৰ কথাৰে প্ৰস্তাৱ এটা গ্ৰহণ কৰিবলৈ ইমান আয়োজন আৰু খৰচ কৰি সমিতি পাতিব নালাগে। আৰু এই মোহনপুৰৰ ঘটনাৱলী সম্পৰ্কে আমি প্ৰস্তাৱত উদ্বেগ প্ৰকাশ কৰা বা উৎকণ্ঠা প্ৰকাশ কৰা এই জাতীয় শব্দ ব্যৱহাৰ কৰিব নালাগে। অশান্তি হৈছে, মানুহ মৰিছে আৰু আমি সমিতি বহুৱাই উদ্বেগ প্ৰকাশ কৰিছোঁ, এইবোৰ কথা বুদ্ধি থকা মানুহে বেয়া পায়। চৌধুৰীয়ে কৈছোঁ। হেল্ল'। বাৰু। হেল্ল'। হয়, কৈছোঁ। কোন? হেল্ল'। সন্ধ্যা, তুমি ক'ৰ পৰা কৈছা? মই মাহীদেউহঁতৰ ঘৰৰ পৰা কৈছোঁ। এই ট্ৰাংকলটোৰ কাৰণে আজি ৰাতি মই মাহীদেউহঁতৰ ঘৰতে আছোঁহি। কিয়? এই মই যিমান সময়লৈ বাহিৰত থাকিব পাৰোঁ সিমান সময়লৈ আপোনাৰ টেলিফোন এনগেজ থাকে। অন্ততঃ মই যেতিয়া চেষ্টা কৰোঁ, কেইবাদিনো চেষ্টা কৰিছোঁ। সেইকাৰণে আজি টেলিফোন থকা মানুহৰ ঘৰত এয়া ৰাতি আলহী আছোঁ। কি কৰিবা, টেলিফোন লাইনটোৱেই মোৰো ব্যস্ততাৰ নমুনা। তাৰপিছত কোৱাচোন, কি খবৰ? ভালে আছা? আছোঁ ভালে। আপুনি ভালে আছে? মোৰ ভাল বেয়া মানে মোৰ ব্যক্তিগত ভাল বেয়া বুলি কথা এটা নোহোৱাৰ নিচিনাই হ'ল। অসুখতৰ ভাল? আছে ভালে। তেখেতসকলৰ কাৰণেই মই এনেকৈ ট্ৰাংকল কৰিবলগীয়া হ'ল। মানে আমাৰ ইয়াৰ নাগৰিক সংস্থাৰ পানী যোগানৰ আবেদনখন যে। বুজিছোঁ। হয়, মই তাৰ ব্যৱস্থা কৰিছোঁ নহয়, আৰু মই কথাটোত লাগি আছোঁ। ইতিমধ্যে এখন স্কিম কৰা হৈছে।
মই সেইটো শুনিছো। তাৰপিছত 8 লাখ টকাৰ মঞ্জুৰি এটাৰ কাৰণে লিখা পঢ়া কথা বতৰা চলি আছে। হয় নেকি? বৰ ভাল কথা। আপুনি নিশ্চয় আপোনাৰ নিজৰ ঠাই বুলি অকণমান খাটিব। কেনেকুৱা পানী খাওঁ, ক'ৰ পানী খাওঁ আপুনিতো জানেই। মানুহবোৰ মাজে মাজে খুব হতাশ হয়। মাজে মাজে তেওঁলোকে মোক এনেকৈ কয় যেন মই আপোনাক জোৰ দি ক'লেই কামটো হৈ যাব। হয় নেকি? কিয় তেওঁলোকে তেনেকৈ ভাবে? ক'ব নোৱাৰো কিয় তেওঁলোকৰ তেনে ধাৰণা। মই কিমান গৌৰৱৰ অধিকাৰী সেইটো চাগে জুখি চাব খোজে। তোমাৰ নিজৰ ধাৰণা কি? মোৰ কোনো ধৰণৰ ধাৰণা কৰাৰ উপায় নাই। গৌৰৱ মোৰ কাহানিও নাছিল। এতিয়া কেৱল অনাহকত মোৰ অগৌৰৱ হ'ব নালাগে। কিছুমান খনিকৰে ভুল কৰে মন কৰিছেনে? সেই যে এই ফেঁচাটোতো নিয়মমতে লক্ষ্মীৰ বাহন হ'ব লাগে। কিন্তু লক্ষ্মীক গুৰুত্ব দিব খুজি তেওঁলোকে প্ৰকাণ্ডকৈ লক্ষ্মীৰ মূৰ্তিটো সাজে আৰু ওচৰতে অকণমান ফেঁচা এটা থৈ বেচেৰা তাক লঘু কৰে। মোৰ সেই খনিকৰবিলাকক ক'বৰ মন যায়, ফেঁচাটোতো নহ'লেও হয়, কোনেওতো মন নকৰে। বহক। থেংক ইউ ছাৰ। সিদিনাখন আপুনি কমলাবাৰীৰ পৰা ঠিকমতে পালেহি নে? পালোহি। সেইদিনা বৰ অসুবিধাত পৰিছিলোঁ। আপুনি কেনেকৈ জানিলে? সেইখন আমাৰ ফাৰ্মৰ জীপ, মই পঠিয়াই দিছিলোঁ। হয় নেকি? আমি ড্ৰাইভাৰটোক সুধিছিলোঁ কাৰ গাড়ী বুলি। সি ক'লে কোম্পানীৰ গাড়ী বুলি। কোন কোম্পানী, ক'ৰ কোম্পানী সি একো ক'ব নোৱাৰিলে। সি বোলে নতুন মানুহ। নহয় ছাৰ, আচল কথা আপোনাৰ লগত কেইবাজনো মানুহ আছিল কাৰণে মই তাক আমাৰ ফাৰ্মৰ নাম উল্লেখ কৰিবলৈ মানা কৰিলোঁ। মানে আপুনি একো নাভাবিলেও বাকী কেইজনৰ ভিতৰত কোনোবাই হয়তো ভুল বুজিব পাৰে। নাই সেইটো একো কথা নহয়। কিন্তু আপুনি জীপখন পঠিয়াবলৈ পালে কেনেকৈ? আচল কথা ছাৰ, মই কেইবাদিনৰে পৰা আপোনাক লগ পাবলৈ চেষ্টা কৰি আছিলোঁ। মানে অফিচত বা ঘৰত আপোনাৰ তেনেকৈ সময় নাথাকে। সেইকাৰণে আপুনি কমলাবাৰীলৈ যোৱা বুলি শুনি ময়ো তালৈকে গ'লোঁ। ভাবিলোঁ তাৰ ইনস্পেকশ্যন বাংলোত আপোনাক লগ ধৰিব পাৰিম। কিন্তু ৰাতি আপুনি মৌজাদাৰৰ ঘৰত থাকিব, গতিকে মোৰো লগ ধৰা নহ'ল। পিছদিনা আপোনালোক আহিল। তাৰপিছত ময়ো ইনস্পেকশ্যন বাংলোৰ পৰা যাত্ৰা কৰিব খুজিছোঁ। এনেতে খবৰ পালোঁ আপোনালোকৰ গাড়ী বোলে 6 মাইলমান আহিয়ে বেয়া হৈছে। তেতিয়া মই ড্ৰাইভাৰটোক জীপখন লৈ যাবলৈ ক'লোঁ। মই আৰু সিদিনাও ইনস্পেকশ্যন বাংলোতে থাকিয়েই গ'লোঁ। সেইদিনা আমাৰ বাৰু উপকাৰ কৰা হ'ল, কিন্তু আপোনাৰ সেই বহুত অসুবিধা হ'ল। নাই ছাৰ, ডেট ৱাজ নাথিং। কওকচোন, আপুনি কিয় মোক লগ পাব খুজিছিল? কওঁ ছাৰ, মই আপোনালোকৰ টাউনখনৰ পানী যোগানৰ স্কিমটোৰ বিষয়ে কথা পাতিব খুজিছিলোঁ। তাৰ কাৰণে টেণ্ডাৰ বিচৰা হৈছে নহয়? হয় ছাৰ, তাকে ক'ব খুজিছোঁ। আমাৰ মেজৰ এষ্টাব্লিছমেণ্ট কৰ্পৰেশ্যনৰ কথা আপুনি নিশ্চয় জানে। আমি এতিয়ালৈকে বিভিন্ন ঠাইত ভালেমান মেজৰ স্কিম কমপ্লিট কৰিছোঁ। যোৱা বছৰ আমি কৃষ্ণনগৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট কেম্পাছত 7.5 লাখ টকাৰ ৱাটাৰ ছাপ্লাই ছিষ্টেম এটা ইনষ্টল কৰিছোঁ। আচ্ছা ছাৰ, আমাৰ কৰ্পৰেশ্যনৰ হাইৱে ট্ৰান্সমিশ্যনৰ ব্যৱসায় আছে। কিন্তু যোৱা 2 বছৰত বিশেষকৈ ফৰেইন এক্সচেঞ্জৰ অসুবিধা আৰু ৰ মেটেৰিয়েল কপাৰ আৰু এলুমিনিয়ামৰ কাৰণে আমাৰ কেইবাটাও ব্ৰাঞ্চ প্ৰায় বন্ধ হৈ আছে। ফলত আমাৰ ব্যৱসায়ত এটা ডিপ্ৰেশ্যন আহিছে। আৰু 1.5 বছৰ পিছত ৱেষ্ট জাৰ্মানীৰ ছাপ্লাই আৰম্ভ হ'লে আমাৰ আটাইকেইটা ব্ৰাঞ্চে আকৌ পূৰ্ণোদ্যমে কাম কৰিব। বঢ়িয়া। কিন্তু এইখিনি সময়ৰ কাৰণে আমাৰ ইষ্টাব্লিছমেণ্ট ৰখাই টান হৈ পৰিছে। এইখিনি সময়ৰ কাৰণে আমাৰ 2টামান চলি থাকিব পৰা কামৰ অত্যন্ত প্ৰয়োজন ছাৰ। আৰু আমি হিচাপ কৰি পাইছোঁ আপোনালোকৰ ৱাটাৰ ছাপ্লাই স্কিমখনৰ কাৰণে আমাৰ প্ৰত্যেকটো বস্তুৰ যোগাৰ আছে। আৰু সেই মেটেৰিয়েলখিনিয়ে এতিয়া আমাৰ কেপিটেল হোৱা দি হৈছে। সেইখিনি মেটেৰিয়েল এতিয়া বিজনেছত ৰোল কৰাব নোৱাৰিলে আমাৰ যথেষ্ট অসুবিধা হয়। সেইকাৰণে আপোনালোকৰ ৱাটাৰ ছাপ্লাইৰ কামটো আমাক যেনে তেনে লাগে। কিন্তু আমি টেণ্ডাৰ বিচাৰিছোঁ। বহুত ফাৰ্মে নিশ্চয় টেণ্ডাৰ পঠিয়াব। সেইবোৰ স্ক্ৰুটিনি কৰিব লাগিব। নিশ্চয় ছাৰ, কিন্তু সেইবোৰৰ সকলো ফাৰ্মেই ৰেপুটেড, এফিচিয়েণ্ট বা কোৱালিফাইড ফাৰ্ম নহ'ব পাৰে। আৰু স্ক্ৰুটিনি কৰাৰ কথাটো আপুনি হয়তো চিফ ইঞ্জিনিয়াৰৰ পৰা জানিব পাৰিব। স্ক্ৰুটিনি কৰাৰ ধৰণটোৰ ওপৰত সকলো কথা নিৰ্ভৰ কৰে ছাৰ। কেৱল সকলোতকৈ কম টকাত কৰি দিব পাৰে বুলিয়েই এখন ফাৰ্মে কামটো নেপাব পাৰে।
এতিয়া ফাৰ্মৰ সদনাম বদনাম যোগ্যতা কাৰ্যদক্ষতা এইবোৰৰো প্ৰশ্ন আছে সেইবোৰৰ ফালৰ পৰা আমাৰ পজিশ্যন নিশ্চয় বহুততকৈ ভাল হয় কিন্তু তথাপি বহুত ফাৰ্মৰ মাজত সোমালে এটা ভাগ্যৰ কথা থাকি যায় আমি সেই ভাগ্যৰ ৰিস্কটো ল'ব খোজা নাই কামটো আমাক যেনে তেনে লাগে আপুনি যদি সাহস দিয়ে তেনেহ'লে এটা কথা ক'ব খোজো ছাৰ কওকচোন আমাৰ কৰ্পৰেশ্যনৰ মেনেজাৰ হিচাপে মই এটা সিদ্ধান্ত লৈছোঁ এই বিষয়ে মই কোনো দ্বিতীয় ব্যক্তিক একো কোৱা নাই আৰু কেতিয়া নকওঁ কামটোৰ কাৰণে মই 15,000 টকাৰ এটা দান আগবঢ়াব খুজিছোঁ ছাৰ এটা বেংক চেক এইবিলাকৰ লগত এই 15,000 টকাৰ কোনো সম্পৰ্ক নাথাকিব ইয়াত কোনো ৰচিদ পাতিৰো প্ৰশ্ন নাই এইটো আপোনালৈ আগবঢ়োৱা ব্যক্তিগত দানৰ নিচিনা হ'ব এইটো আপুনি বৰ অন্যায় প্ৰস্তাৱ কৰিছে এইটোৰ অৰ্থ ভেটি দিয়াও হ'ব পাৰে আৰু সেইটো অৰ্থ ধৰি ল'লে আপুনি ডাঙৰ অপৰাধ কৰিছে নহয় ছাৰ আমাৰ লাভৰ এটা অংশ এটা ভাল কামত লগোৱাক মই কেতিয়াও ভেটি দিয়া বুলি নাভাবোঁ আপুনি খং নকৰিব ছাৰ মই সকলো কথা খুলি কওঁ এই কামটো আমি পালে আমাৰ লাভ হ'ব প্ৰায় 40,000 টকা তাৰে 15,000 টকা আপোনাক দিলে আমাৰ থাকিব মাত্ৰ 25,000 টকা কিন্তু ছাৰ কামটো আমি নেপালে আমি সেই 25,000 টকাও নেপাওঁ না না সেইকাৰণে আপুনি কামটো বিচাৰি মোক অনুৰোধ কৰিব পাৰে কিন্তু আপুনি ভেটি যাচিব নোৱাৰে ভেটি বুলি নক'ব ছাৰ হয় মোৰ প্ৰস্তাৱটো ভেটি যচা বুলি ধৰি লৈ আপুনি এই মুহূৰ্তত পুলিচলৈ টেলিফোন কৰিব পাৰে কিন্তু মই এটা পবিত্ৰ দায়িত্ব পালন কৰিছোঁ ছাৰ সেইখন নগৰত পানী যোগানৰ ব্যৱস্থা হ'ব লাগে সেইটো চিন্তা আপুনি কৰিছে পানী যোগানৰ ব্যৱস্থা আপুনি কৰাব মানুহে পানী পাব সেই প্ৰজেক্টত কাম কৰোঁতে আমি লাভ কৰিম শ বনোৱা মহৰী ঠিকাদাৰ অভাৰচিয়াৰ ইঞ্জিনিয়াৰে ধন উপাৰ্জন কৰিব কিন্তু আপোনাৰ একো লাভ নহয় মোক কিন্তু লাভ লাগিছে মই মানুহৰ ভালৰ কাৰণে কাম কৰিছোঁ ছাৰ মোৰ বয়স হৈছে মোৰ ল'ৰা আপোনাতকৈ অলপহে সৰু হ'ব হ'বলা আপোনালোকৰ নিচিনা সৌভাগ্য মোৰ জীৱনত নঘটিল কিন্তু গোটেই জীৱনটো মানুহৰ লগত খেলি খেলি বহু অভিজ্ঞতা গোটালোঁ ছাৰ মানুহৰ ভালৰ কাৰণে কাম কৰা এই কথাষাৰৰ অৰ্থ আছে যদি সিহঁত মানুহ হয় আপুনি এই 3 বছৰে মানুহৰ ভালৰ কাৰণে যিমান চেষ্টা কৰিছে 2 বছৰ পিছত হ'বলগীয়া ইলেকশ্যনত আপুনি যাতে নিৰ্বাচিত হ'ব নোৱাৰে তাৰ কাৰণে মানুহে তাতকৈ বহুত বেছি চেষ্টা কৰিছে এডল মানুহে সেইটো চেষ্টা হয়তো কৰিব কিন্তু সাধাৰণ মানুহটো ইমান অস্থিৰ নহয় মানুহৰ নিচিনা অস্থিৰ অবিশ্বাসী আশয় নোপোৱা জীৱ পৃথিৱীত ভগৱানে সৃষ্টি কৰা নাই ছাৰ আৰু ভগৱানে নকৰক 2 বছৰ পিছত আপুনি যদি এইখন আসনলৈ উভতি আহিব নোৱাৰে তেনেহ'লে 15,000 টকা কিয় 15 টকা লৈও মই নিজেই আপোনাৰ ওচৰলৈ নাহোঁ মানুহবোৰে আপুনি প্ৰৱৰ্তন কৰা ৱাটাৰ ছাপ্লাইৰ পানী চিৰদিন খাই থাকিব কিন্তু আপুনি কি খাইছে তাৰ খবৰ কোনেও নেৰাখিব চাকৰিৰ কাৰণে ইণ্টাৰভিউলৈ যাবলৈ নিজৰ সন্তানক বাছৰ ভাড়া দিব নোৱাৰা প্ৰাক্তন মন্ত্ৰী মই নিজে দেখিছোঁ সেইকাৰণে মই আগবঢ়োৱা পইচাখিনি ভেটি বুলি নক'ব ছাৰ এইখিনি টকাৰ প্ৰত্যেকটো পইচা এদিন আপোনাৰ কামত লাগিব কাৰণে ভেটি বুলি কৈ টকাখিনি লেতেৰা নকৰিব আপোনাৰ দেশ সেৱাৰ মানুহৰ সেৱাৰ গ্ৰহণযোগ্য মূল্য এনেকৈ আপোনালৈ উভতি নাহিলে অইন কোনো উপায়েৰে নাহে অইন উপায়েৰে যি মূল্য মানুহে দিয়ে তাৰ ৰূপ বৰ ভয়াৱহ ছাৰ বৰ দুখ লগা আপুনি অকণমান ৰ'ব মোৰ ভাল লগা নাই একেবাৰে ভাল লগা নাই নহয় আপুনি এতিয়া যাওক মই আপোনাক অশান্তি দিলোঁ নেকি ছাৰ নাই 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 মই ঠিকে আছোঁ মই কাইলৈ আহিম ছাৰ কাইলৈ হয় মোক বাঢ়িবলৈ অলপ সময় লাগিছিল তেনেহ'লে মই পৰহিলৈ ইয়ালৈকে আহিম আহোঁ বাৰু ছাৰ থেংক ইউ ছাৰ হেল্ল' হয় কৈছোঁ সন্ধ্যা নেকি কি খবৰ কোৱাচোন আমাৰ সমিতিৰ চিঠিখন পাইছে ময়ো বেলেগে এখন দিছিলোঁ পাইছোঁ মইতো যামেই
কেৱল ঠিকমতে প্ৰগ্ৰামটো মিলাব পৰা নাই। সেই আগৰ নিচিনাকৈ এখেতসকলে মোক ধৰি আছে, যেনে তেনে আপোনাক মিটিংখনলৈ আনি দিব লাগে। বৰ উৎসাহেৰে পাতিছে জানে মিটিংখন, আপুনি আহিলে ইমান ভাল পাব এখেতসকলে। মিটিংখনৰ কথাটো মই ভালকৈ বুজা নাই। এই মিটিং মানে নাগৰিক সংস্থাৰ বছৰেকীয়া মিটিং, তাকে আৰু অলপমান ডাঙৰকৈ পাতিছে। আপুনি আহিবনে? কেই তাৰিখে বুলিলা? এই 14 তাৰিখে। 14? বাৰু যাম দিয়া, বুজিছা, যাম। বাৰু। তইতো নহাই হলি। এবছৰ আগত সেই ৱাটাৰ ছাপ্লাইৰ উদ্বোধন কৰিবলৈ মাতিলোঁ, নাহিলি। সময় নাপাওঁ। বাৰু তহঁতৰ খবৰ কি কচোন? বাৰু এটা কথা, তহঁত এটাইকেইটাৰে চুলি আউল বাউল, মুখ শুকান, কথাটো কি? কালি গোটেই নিশা এই আপোনাৰ কাৰণে ল'ৰাহঁতে বাটে বাটে তোৰণ সাজিছে, আমি তাৰে তদাৰক কৰি ফুৰিছিলোঁ। এইবোৰনো কিয় কৰিব লাগিছিল? নহয় অ', সৰু ঠাই নহয়, মানুহবোৰে সেইবোৰ কৰিলেহে শান্তি পায়। এটা কথা, এই তোৰ থকা খোৱা এইবোৰৰ ব্যৱস্থা আমি একো কৰিবলৈকে নাপাওঁ, সেইবোৰ তহঁতৰ চৰকাৰী অফিচাৰসকলে কৰিছে। তথাপিও কিবা অসুবিধা হ'লে কবি, তহঁতৰে ডাক বঙলা, আমি আৰু কি ক'ম। ঠিকেই কৈছে। বা আহক মিছ দাস। আহক আহক আহক। আপুনি ঠিক সময়ত আহিছে। আমি এই খোৱা বোৱাৰ কথা পাতিছিলোঁ। আপুনি মন্ত্ৰী ডাঙৰীয়া আলপৈচান ধৰক, আমি ফিল্ডলৈ যাওঁ। তাতো আমাৰ বহুত কাম বাকী আছে। বহুত বাকী আছে। হেৰি নহয় জয়, মিটিঙৰ সময় দিছোঁ 4 বজাত। আমি 10 মিনিটৰ আগতে আহি তোক লৈ যাম। বলক বলক আমি যাওঁ। বলক বলক। বহা সন্ধ্যা। তোমাৰ সেই বিখ্যাত ৰঙা পাৰীৰ চাদৰখন ফটাই নাই নেকি? ফাটিছে, পিছে কিনোতে আকৌ একে চাদৰ বিচাৰি বিচাৰি কিনিছোঁ। মোৰ সাজটো সলাবলৈ মন নাযায় দেখোন। তুমি বৰ ক্ষীণাইছা। ক্ষীণাইছোঁ হ'বলা, কিছুদিনৰ পৰা গা ভাল নহয় মোৰ। এটা কথা মই চিঠিত লিখিবলৈ ভাল নাপালোঁ, ৱাটাৰ ছাপ্লাইৰ পানীৰ কাৰণে নেকি ইয়াত বহুত মানুহৰ অসুখ হৈছে। আপুনি ইমান চেষ্টা কৰি কামটো কৰালে, কিন্তু কোম্পানীটোৱে কি কৰিলে জানো, য'তে ত'তে পাইপৰ ফুটাই দি ফিকৈ পানী ওলায়, ক'ৰবাত পাইপৰ ফুটাই দি বোকা সোমায়, পানীৰ লগত বোকা ওলায়, মামৰৰ টুকুৰা ওলায়। মানুহবোৰৰ খুব অশান্তি হৈছে। মানুহবোৰে আপোনাক লগ ধৰি সেইবোৰ কথাকে ক'ব। আপোনাৰ ভাল? মোৰ ভাল ভাল। তোমাৰ ভাল? আপুনি পিছত আৰু ঘৰটোৰ খবৰ নকৰিলে। খুটাবোৰ বহুত দিনলৈকে পোন হৈ আছিল, পিছে এতিয়া আৰু হালি গৈছে। নসজায় নেকি ঘৰটো? ঘৰটো ৰ'বাচোন, ভাবোঁ সজাব লাগিব। কেৱল প্লেনটো অলপমান সলোৱাৰ কথা ভাবিছিলোঁ। প্লেনটো সলাব মানে ডাঙৰকৈ সজাব নেকি, মন্ত্ৰীৰ ঘৰৰ নিচিনাকৈ? তুমি মোক ঠাট্টা কৰিছা। আজি মিটিঙত আপুনি কি ক'ব? মিটিঙত ক'ব লাগিব কিবা। তুমিও থাকিবা নেকি মিটিঙত? কিয় নাথাকিম আকৌ, জানেই নহয় মিটিং বুলিলেই মই সেই আগৰ শাৰীত বহি থাকোঁ। মোৰ এটা টিউটৰিয়েল ক্লাছ আছে, সেইটো কৰি বাহিৰে বাহিৰে মই মিটিঙলৈ যাম। মই এতিয়া যাওঁগৈ, একেবাৰে মিটিঙত দেখা পাম। শুনাচোন সন্ধ্যা, মিটিঙত মই কি ক'লে ভাল হ'ব বাৰু? এইবাৰ আপুনি মোক ঠাট্টা কৰিছে নহয়। মই যাওঁ, মই আহিলোঁ দেই। কি ক'ম মিটিঙত? মানুহবোৰে কি শুনিবলৈ বিচাৰিব? পানীৰ কথা সুধিব? নাই, পানীৰ কথা মই কি জানো? পানীত কেনেকৈ বোকা মিহলি হয় মইতো নাজানো। পানী আৰু বোকা, এই দুটা বস্তু ইমান ওচৰা ওচৰিকৈ থাকে, মিহলি নহ'ব কিয়?
আৰু পানীয়েতো বোকা ধুই শেষ কৰিব নোৱাৰে গতিকে পানী নিজেই লেতেৰা হৈ যাব পানী তেনেকৈ লেতেৰা হয় নহয় জানো মই মিটিঙৰ বক্তৃতাৰ কথাহে ভাবিছিলোঁ কি ক'ম ভাবি ঠিক কৰি ল'ব লাগিব আৰম্ভ কৰিম কি বুলি আৰম্ভ কৰিম কি ক'লে ভাল হ'ব ৰাইজ আজি আমাৰ দেশ সংকটময় মুহূৰ্তৰ মাজেদি পাৰ হৈছে আজি জাতিৰ সন্মুখত নানা প্ৰকাৰৰ দুৰ্যোগে দেখা দিছে আজি সমগ্ৰ জাতিয়ে সাহস আৰু দৃঢ়তাৰে এই সংকট আৰু দুৰ্যোগৰ সন্মুখীন হ'ব লাগিব দেশৰ এই সংকটময় মুহূৰ্তত আজি আমাক লাগে কঠোৰ পৰিশ্ৰম একতাবোধ জাতীয় সংহতিবোধ ক্ষুদ্ৰ স্বাৰ্থ আৰু তুচ্ছ ভেদাভেদ পাহৰি আজি আমি ঠিক আছে মই মিটিঙত কি কৈ আছিলোঁ সন্ধ্যা আপুনি ঠিকেই কৈ আছিল ভাল কথাই কৈ আছিল আৰু মানুহবোৰে খুব ভালো পাইছিল নাই ইমানবোৰ মানুহবোৰক মই কি ক'লোঁ তেওঁলোকে হাত চাপৰি বজালে মই কাণেৰে একো নুশুনা হৈ গ'লোঁ মই বোবা হৈ যাব খুজিছিলোঁ আৰু একেবাৰে আগৰ শাৰীৰ পৰা তোমাৰ এই চাদৰৰ ৰঙা পাৰীটো লাহে লাহে কঁপি শেষত মোৰ ফালে এডাল সাপ হৈ আগুৱাই আহিছিল ছি মই কি কৈছিলোঁ সাহসেৰে সন্মুখীন হ'ব লাগিব কঠোৰ পৰিশ্ৰম জাতীয় সংহতিবোধ ৰ'বচোন ৰ'ব আপুনি এনেই চিন্তা কৰিছে মানুহবোৰে আপোনাৰ কথাবোৰ সঁচাকৈ ভাল পাইছিল এইবোৰ কথাকেই মানুহবোৰে ভাল পায় এইবোৰ কথা শুনিবলৈকে সিহঁতে সদায় সাজু হৈ থাকে আৰু থাকিব এইবোৰ কথা শুনি হাত চাপৰি মাৰিবলৈকে সিহঁত সদায় উন্মুখ হৈ থাকে আৰু থাকিব এনেকুৱা কথাৰ বাহিৰে অইন কথা শুনাৰ যোগ্যতা সিহঁতৰ হোৱা নাই আপুনি ক'ব লাগিছিল আপুনি নিশ্চিন্তে কৈ যাব লাগিছিল আপুনি ক'ব লাগিছিল ৰাৱণ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ৰচিত নাটখনি শুনিলে গুৱাহাটীৰ সূৰ্য ক্লাবৰ হৈ নাটখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অজয় চৌধুৰী তপন দাস প্ৰথম বন্ধু পৰাগ বৰুৱা দ্বিতীয় বন্ধু নয়ন প্ৰসাদ প্ৰথম মন্ত্ৰী ঝুনা কংকন ভূঞা দ্বিতীয় মন্ত্ৰী ডাক্তৰ জয়ন্ত দাস মেনেজাৰ ৰাজু ৰয় আৰু সন্ধ্যাৰ চৰিত্ৰত অভিনয় কৰিলে শান্তনা বৰদলৈয়ে ধনজিৎ বড়োৰ সহযোগত নাটখনি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে আমাৰ নাট মহোৎসৱৰ কাইলৈৰ নাট অভিজিৎ ৰঞ্জন ভট্টাচাৰ্যৰ আবুৰ
নাটখনি পৰিৱেশন কৰিব নলবাৰীৰ সোণালী গ্ৰাম্য বিকাশ সংস্থাৰ শিল্পীসকলে। কাইলৈ নিশা 9:30 বজাত।